ঈশ্বৰ বিশ্বাসৰ দুটা কথা কৈ যাব বিচাৰিছো। আপোনাৰ মোৰ মনত সততে উদয় হোৱা কেইটামান প্ৰশ্নৰ আমি খুব উত্তৰ বিচাৰি ফুৰো। প্ৰশ্ন আমাৰ মনত বহু থাকে। যেতিয়া আধ্যাত্মিকতাত নথকা এগৰাকী ব্যক্তিয়ে সততে আমাক সোধে যে তুমি আধ্যাত্মিকতাত কিয় আছা, আধ্যাত্মিকতা আচলতে কি? কৰবাত আমিও থমকি ৰওঁ যে আধ্যাত্মিকতাই আমাক কি দিছে, আধ্যাত্মিকতা মোৰ বাবে কি, সেই উত্তৰটো দিবলৈ। আৰু যদি সোধে যে ঈশ্বৰ কি, ঈশ্বৰক বিশ্বাস কৰা, ঈশ্বৰ ক'ত থাকে, ঈশ্বৰে কি কৰে, ঈশ্বৰে কেনেভাৱে তোমাক পৰিচালিত কৰে, সেই কথাটো সোধাৰ লগে লগে আমি আকৌ উত্তৰ দিব নোৱাৰা হৈ যাওঁ। বিশেষকৈ আমি নতুন প্ৰজন্ম, জ্যেষ্ঠসকলে উত্তৰ দিব পাৰে কাৰণ অভিজ্ঞতাৰে তেখেতসকল পুষ্ট, কিন্তু আমি সেই উত্তৰটো দিব নোৱাৰো কৰবাত। সেই প্ৰশ্নটোৱে বাল্যকালৰ পৰা মোকো খুব খেদি ফুৰিছিল। এতিয়া লাহে লাহে সেই উত্তৰটো বিচাৰি মই যেতিয়া যাত্ৰা কৰিছো, এই উত্তৰটো এটা শক্তিশালী ৰূপত আমাক ধৰা দিছে। আধ্যাত্মিকতা আমি ভাবো যে কেৱল এক যুক্তিয়ে নহয়, আধ্যাত্মিকতাত আচলতে যুক্তি নাথাকেই। ইয়াত কেৱল বিশ্বাস আৰু অনুভৱ থাকে। যি লোকৰ হৃদয়খন বিশ্বাস নাথাকে, যাৰ হৃদয়ত অনুভৱ নাথাকে, সেই আধ্যাত্মিকতা কেতিয়াও অনুভৱ কৰিব নোৱাৰে। গতিকে যুক্তি শব্দটো অকণমান আঁতৰাই আধ্যাত্মিকতাক যদি আমাৰ দৃষ্টিভংগীৰে আমি অকণমান ক'ব বিচাৰো, তেন্তে আমি ক'ম যে আধ্যাত্মিকতা যাৰ হৃদয়ত বিশ্বাস থাকে, অনুভৱ থাকে, তেখেতেহে আধ্যাত্মিকতাক অনুভৱ কৰিব পাৰে। গতিকে সেই আধ্যাত্মিকতাৰ সেই পৰিৱেশটো ভাৰতীয় সভ্যতা সংস্কৃতিৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে প্ৰতিটো খোজে খোজে সেইখিনি উপলব্ধি কৰি আহিছে। কাৰণ ভাৰতীয় সভ্যতাটোৱেই ইমান বেছি শক্তিশালী ৰূপত আধ্যাত্মিকতাত আমাক টানি ৰাখিছে। গতিকে নতুনকৈ ভাৰতীয় মানুহক আধ্যাত্মিকতা কি সেয়া হয়তো কোৱাৰ প্ৰয়োজন নাই। তাৰ পাছত আহে ঈশ্বৰ বিশ্বাসৰ কথাটো। ঈশ্বৰ কি, ঈশ্বৰ ক'ত থাকে, ঈশ্বৰে কি কৰে, এই প্ৰশ্নটো এজন ৰজাৰ মনতো এবাৰ আহিছিল। মই এটা কাল্পনিক কাহিনী ক'ব বিচাৰিছো। এজন ৰজাই এই প্ৰশ্নটো উত্তৰ বিচাৰিছিল। এতিয়া উত্তৰটো বিচাৰিব কাৰ পৰা? দৈনিক তেওঁ যাক নিজৰ ঘৰখনত পূজা পাতলৰ বাবে মাতি আনে, স্বাভাৱিকতেই তেওঁলৈ সেই প্ৰশ্নটো আগবঢ়ালে। বোলে সুধিলে তেওঁ, তুমি মোক আজি এটা উত্তৰ দিয়া। আমি যে কৈ থাকো ঈশ্বৰ আছে, ঈশ্বৰ আছে, ঈশ্বৰ ক'ত আছে তুমি মোক কোৱা। আৰু লগতে মোক কোৱা যে ঈশ্বৰ কিমান দূৰলৈকে বিয়পি থাকে আৰু ঈশ্বৰে কি কৰে, ক'ত পোৱা যায় ঈশ্বৰক, মোক গোটেই কথাখিনি আজি তুমি মোক কোৱা। তেওঁ বোলে এই উত্তৰটো মই আপোনাক এতিয়া দিব নোৱাৰিম, মোক অকণমান সময়ৰ প্ৰয়োজন। তেওঁ ঘৰলৈ গ'ল, নিশা টোপনি অহা নাই। এতিয়া মনত এটাই কথা যে ৰজাক যদি উত্তৰ দিব নোৱাৰে, তেন্তে তেওঁৰ গোটেই জীৱনৰ সাধনাটো ব্যৰ্থ, কাৰণ তেওঁ ঈশ্বৰৰ পূজা কৰে। এতিয়া ৰজাক উত্তৰ দিব কেনেকৈ? লাহে লাহে দিন বাগৰিছে, ৰজাই সময়সীমা লাহে লাহে বান্ধি দিছে, এমাহৰ সময়সীমা। এতিয়া এমাহৰ ভিতৰত উত্তৰটো দিব লাগে, ঈশ্বৰে ক'ত থাকে, ঈশ্বৰে কি কৰে, ঈশ্বৰ কিমান দূৰলৈকে বিয়পি আছে। সময় বাগৰি গৈছে। 29 দিনত যেতিয়া ভৰি দিছে, তেওঁ আৰু টোপনি নাই অহা। আৰু তেওঁৰ সেই অৱস্থাটো ঘৰখনত থকা তেওঁৰ ল'ৰাই দেখি আছিল, তেওঁৰ সন্তানে দেখি আছিল। দেউতাকৰ তেনে এটা অৱস্থা দেখি সন্তানে সুধিলে যে দেউতা তুমি কিয় ইমান চিন্তা কৰিছা কোৱাচোন। বোলে বৰ ডাঙৰ কথা, মোক ৰজাই আজি সুধিছে ঈশ্বৰ ক'ত থাকে, ঈশ্বৰ কিমান বিয়পি আছে আৰু ঈশ্বৰে কি কৰে। মই উত্তৰ দিব পৰা নাই, মই কি বুলি উত্তৰ দিওঁ, আৰু কাইলৈ 30 দিন হ'ব, কাইলৈ গৈ উত্তৰটো দিবই লাগিব। বোলে এটা কাম কৰা, তুমি কাইলৈ মোক লৈ যাবা দেউতা, মই উত্তৰটো দিম। তেওঁ আচৰিত হৈছে পণ্ডিতে যে উত্তৰটো মোৰ ল'ৰাই কেনেকৈ দিব, মই দিব নোৱাৰো, মোৰ ল'ৰাই কেনেকৈ জানিব। বোলে নহয়, তুমি মোক অকণমান বিশ্বাস কৰা, মোক লৈ যোৱাচোন, মই দিম সেই উত্তৰটো। ঠিক আছে, ল'ৰাক লৈ গ'ল। পিছদিনা ৰজাৰ ওচৰত পাইছে। গৈ পোৱাৰ লগে লগে ৰজাৰ ওচৰত দুয়োগৰাকী হাজিৰ হৈছে। ৰজাই দুয়োগৰাকীক মাতি অনাৰ লগে লগে যেতিয়া ভিতৰলৈ সোমাইছে, ৰাজপ্ৰসাদৰ ভিতৰলৈ সোমোৱাৰ লগে লগে ৰজাই প্ৰশ্নটো আকৌ সুধিবলৈ আৰম্ভ কৰিলে। বোলে তুমি আহিলা, তোমাক যে সুধিছিলো প্ৰশ্নটো উত্তৰটো কোৱা। এতিয়া মোৰ প্ৰথম প্ৰশ্নটো উত্তৰটো তুমি কৈ লোৱা যে ঈশ্বৰ ক'ত থাকে। তেতিয়া ল'ৰাজনে তপৰাই মাত দিছে, বোলে মহাৰাজ, আপোনাৰ ৰাজপ্ৰসাদলৈ আহিছো, আপুনি বহিবলৈ নকয়? আহিছোহে মাত্ৰ, আপুনিতো আমাক প্ৰথমে অকণমান আসন গ্ৰহণ কৰিবলৈ ক'ব পাৰে, কিবা এটা খাবলৈতো দিব পাৰে, তাৰ পাছতো আপুনি আমাক প্ৰশ্নটো সুধিব পাৰে। বোলে ঠিক আছে, মোৰ অকণমান ভুল হৈ গ'ল, দিয়া আহা, তোমালোক আহা, অকণমান জিৰাই লোৱা, কিবা এটা খাই লোৱা, তাৰ পাছত মই প্ৰশ্নটো সুধিম। সেইখিনি মুহূৰ্ততে খাবলৈ বুলি ভিতৰৰ পৰা দুটা গাখীৰৰ গিলাচ তেওঁলোকৰ সন্মুখত তুলি ধৰিছে। এতিয়া গাখীৰৰ গিলাচটো দেখাৰ পিছত সেই সন্তানটিৰ প্ৰশ্ন মহাৰাজলৈ, বোলে এইখিনি মাখন দিছে আপুনি? বোলে মাখন নহয়, গাখীৰ। নহয়, মাখন দিছে আপুনি? বোলে নহয়, গাখীৰ। মাখনখিনি ইয়াত ক'ত আছে? তেতিয়া ৰজাই কৈছে, না মাখন নাই, ইয়াত গাখীৰহে মই দেখিছো। কিন্তু আপুনিতো জানে যে গাখীৰখিনি পগোৱাৰ লগে লগে ই মাখন হ'ব, কিন্তু প্ৰথমে আপুনি কি দেখিছে? এইখিনিতো গাখীৰ হয়।
ৰজালৈ চাই মিচিকে হাঁহি মাৰি কৈছে যে ইয়াত এইখিনি পগোৱাৰ লগে লগে মাখন হ'ব বুলি আপুনি গম পায়, কিন্তু আপুনি প্ৰথমেই দেখিছে এইখিনি গাখীৰ, গতিকে সেইখিনিক আপুনি এতিয়া মাখন বুলি কোৱা নাই, আপুনি গাখীৰ বুলি কৈছে, অথচ আপুনি জানে যে এইখিনি পগালে মাখন হ'ব। গতিকে ঈশ্বৰ অনুভৱৰ কথাটো, প্ৰথম কথাটো যে ঈশ্বৰ ক'ত থাকে, সেই কথাটো হয়তো মোৰ উত্তৰটো আপুনি ইতিমধ্যেই পাইছে যে দেখি থকা বস্তুটোৰ অন্তৰালত সেই শক্তিটো সোমাই থাকে, যিটো গাখীৰ পগালে যেনেকৈ মাখন হ'ব, ঠিক তেনেকৈ সেই অন্তৰাত্মাক সেইখিনি উপলব্ধি কৰিলে, সেইখিনি যিমান গৰম হ'ব, যিমান উতলিব, সেই শক্তিখিনিয়ে হয়তো সেই ঈশ্বৰ বিশ্বাসৰ শক্তিটোক জন্ম দিব। গতিকে প্ৰথম কথাটো, প্ৰথম প্ৰশ্নটো উত্তৰ তেওঁ পালে। এতিয়া ক'লে যে মোৰ ঠিক আছে, প্ৰথমটো বাৰু উত্তৰ পালোঁ, মই গম পালোঁ যে ইয়াৰ ভিতৰতে লুকাই আছে ঈশ্বৰ। এতিয়া মোক কোৱা যে ঈশ্বৰ কিমান দূৰলৈকে বিয়পি থাকে? বোলে আপুনি মোলৈ মম এডাল লৈ আহক ভিতৰৰ পৰা। মম এডাল আনি দিছে, মমডাল জ্বলাইছে। এতিয়া ল'ৰাজনৰ ঈশ্বৰলৈ, মহাৰাজলৈ প্ৰশ্ন যে মহাৰাজ, মমডালটো আপুনি জ্বলাই দিছে, মমডাল জ্বলোৱাৰ পিছত এতিয়া মোক কওক যে এই পোহৰটো কিমান দূৰলৈকে গৈছে, আপুনি মোক আঁকি দেখুৱাওক, আপুনি মোক ৰেখাটো অংকন কৰি দেখুৱাওক যে পোহৰটো এইখিনিলৈকে গৈছে। এতিয়া ৰজাই কেনেকৈ পোহৰটো দেখুৱাব যে ইমানখিনিলৈকে পোহৰ বিয়পি গৈছে? তাৰ পাছত ল'ৰাজনে ৰজালৈ চাই মিচিকিয়াই হাঁহি মাৰিছে। মই আশা কৰিছোঁ আপুনি আপোনাৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ পাইছে যে কিমান দূৰলৈকে বিয়পি থাকে, অৰ্থাৎ এগছি বন্তি জ্বলোৱাৰ লগে লগে বন্তি গছিৰ পৰা পোহৰটো কিমানখিনিলৈকে বিয়পি গৈছে আপুনি মই নিৰ্দিষ্টকৈ ধৰি ৰাখিব নোৱাৰোঁ যে এইখিনিলৈকে বিয়পি গৈছে। ঠিক তেনেকৈ ঈশ্বৰৰ সত্তাটো তেনেকৈ বিয়পি থাকে। সেইবুলি দ্বিতীয় প্ৰশ্নৰ উত্তৰটো তেওঁ দিলে। এতিয়া বোলে তৃতীয় প্ৰশ্নটো মই সুধিছোঁ, ঈশ্বৰে কি কৰে? ঠিক আছে, তুমি মোক জনালা ঈশ্বৰ ক'ত থাকে, ঈশ্বৰে কেনেধৰণে বিয়পি থাকে। এতিয়া মোক শেষৰ প্ৰশ্নটো উত্তৰ দিয়া যে ঈশ্বৰে কি কৰেনো কি? তেতিয়া ল'ৰাজনে মহাৰাজক কৈছে যে মহাৰাজ, আপুনি প্ৰশ্নটো গুৰু হিচাপে সুধিছে নে শিষ্য হিচাপে সুধিছে? বোলে মই শিষ্য হিচাপে সুধিছোঁ। ঠিক আছে, যদি আপুনি শিষ্য হিচাপে সুধিছে তেন্তে আপুনি অকণমান, আপুনি যিখন আসনত বহি আছে আসনখনৰ পৰা আপুনি নামি আহক, মই সেই আসনখনলৈ যাওঁ, যিহেতু মই উত্তৰটো আপোনাক গুৰু হিচাপে দিম। গতিকে আপুনি শিষ্য হিচাপে সুধিছে, অকণমান আসনখনৰ পৰা নামি আহক। তো সেই বুলি কোৱাৰ লগে লগে মহাৰাজে বোলে ঠিক আছে, মই শিষ্য হিচাপে উত্তৰটো শুনিব বিচাৰোঁ, মই নামি দিওঁ। আসনখনৰ পৰা নামিলে, নামি ল'ৰাজন য'ত বহি আছিল ৰজা তাত বহিলে, আৰু ৰজা যিখন আসনত বহি আছিল সেই আসনখনত ল'ৰাজন বহিল। তাৰপাছত ল'ৰাজনে হাঁহি উত্তৰ দিছে, ঈশ্বৰে সেই কামটোৱেই কৰে। তৎমুহূৰ্তত আপুনি বহি থকা আসনখনলৈ মোক লৈ আহিল, আৰু মই বহি থকা আসনখনত আপোনাক লৈ গ'ল। কেনেকৈ হ'ল সেইটো আপুনিও বুজি নাপালে, সেইটো ময়ো বুজি নাপালোঁ। সেইটোৱে এনেকুৱা এটা শক্তি যাক আমি কওঁ যে ঈশ্বৰৰ অনুমতি অবিহনে গছৰ পাত এটাও নলৰে। ঈশ্বৰে অনুমতি নিদিলে আপুনি মই লৰচৰো কৰিব নোৱাৰোঁ। ঈশ্বৰে হয়তো সেইখিনি অনুমতি দিছিল বাবে এই প্ৰক্ৰিয়া এটাৰ দ্বাৰা এই গোটেই পৃথিৱীখন পৰিচালিত হৈছে। ৰজাই সেই তৃতীয় উত্তৰটোও পালে। সেই দুমোজা ৰজাৰ মনৰ পৰাও নোহোৱা হ'ল। আপুনি মই হয়তো ঈশ্বৰৰ সেই তেনে অনুমতিত আপুনি মই পৰিচালিত হৈ আছোঁ প্ৰত্যেক দিনে। গতিকে সেই ঈশ্বৰৰ অনুমতি পোৱাৰ পাছত আপুনি মই পৰিচালিত হৈ প্ৰত্যেকটো দিন নিজৰ মতে সজাবলৈ চেষ্টা কৰিছোঁ এই মনুষ্যই। কিন্তু তাৰ মাজত মই ভাবোঁ যে আজিৰ সমাজত মনুষ্যই নিজৰ কৰ্মৰাজি বা ঈশ্বৰে দি পঠিওৱা তালিকাখন পূৰণত ব্যৰ্থ হ'ব নালাগে। সেই ক্ষেত্ৰত অধিক শক্তিশালী ৰূপত ঈশ্বৰ বিশ্বাসেৰে আগুৱাই যাব লাগে। সেইটোৱে আমাক অধিক শক্তিশালী কৰে। কাৰণ প্ৰত্যেকটো মুহূৰ্তত আমি যে কওঁ মনিটৰ কৰি থকা, ঈশ্বৰে আমাক পৰিচালনা কৰি থাকে, আমি অকলশৰীয়া নহয় বুলি। এজন ল'ৰা মোমায়েকৰ ঘৰলৈ যাবলৈ প্ৰতিবাৰে তেওঁ উভতি ধৰে। গৰম বন্ধত প্ৰতিবাৰে তেওঁক যাব লাগে মোমায়েকৰ ঘৰলৈ। এতিয়া প্ৰতিবাৰে মোমায়েকৰ ঘৰলৈ যায় ট্ৰেইনেৰে যাব লাগে। ট্ৰেইনত যায়, পিতৃ মাতৃ প্ৰতিবাৰে লগত যায়। কিন্তু সেইবাৰ এনেকুৱা এটা সমস্যা হ'ল, তেওঁ দেউতাক যাব নোৱাৰে। গতিকে ল'ৰাৰ